নমস্কাৰ সকলোকে মই অন্য এটা নতুন মিনি ব্লগলৈ স্বাগতম আৰু এইফালে দেখিছেনে মেনচি আৰু এইফালে মই আমি ধুনীয়া জেগালৈ আগলৈ গৈ আছোঁ আপোনালোকক দেখুৱাই থাকিম বাৰু আমি ফুফু যাম আপুনি চাব এতিয়া যিহেতু ডিচেম্বৰ মাহ আৰু সকলোৱে বিভিন্ন ঠাইত পিকনিকসমূহ খোৱা আৰম্ভ কৰিছে নিশ্চয় আৰু আমিও তাৰ ব্যতিক্ৰম নহয় আমিও আজি গৈ আছোঁ অসম নাগালেণ্ড সীমান্তৱৰ্তীত থকা এটা ধুনীয়া পিকনিক স্পটলৈ আপোনালোককো দেখুৱাম চাই যাওকচোন আৰু এয়া দেখিছেনে তাই জোকাই আছে সেইফালে দাদাও কিবা কিবি কৰি জোকাই আছে বিৰাট ফূৰ্তি পাইছে তাই আমি আজি গৈছোঁ নেফানী উৰিয়াম ঘাটৰ পৰা আৰু কিছু দূৰ আগুৱাই গ'লে এই ধুনীয়া ঠাইডোখৰ পায় গৈ পায়ে সকলোৱে ভাগে ভাগে বস্তুসমূহ নমাই কামত লাগিল খানা বনোৱাত লাগিল পিকনিক খাবলৈ গৈছোঁ যিহেতু খানাটো মেইন ন আৰু এয়া দেখিছেনে কাষতে নৈখন আছে ইয়াতে খানা বনাই আছে বিৰাট ধুনীয়া পৰিৱেশটো আপোনালোকে যদি যোৱা নাই যাব নিশ্চয় ভাল পাব ৰ'দটো দি আছিল যদিও বহুত বেছি ঠাণ্ডা বতাহ মাৰি আছিল যিহেতু নৈখন কাষতে আছে আৰু এফালে খানা বনাই আছিলে আৰু আমি গৈ পিনে নৈৰ ওচৰত অকণমান সময় থাকিলোঁ আৰু প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰিলোঁ আচলতে সেইফালে দেখিলেনে দুজনমান মাছমৰীয়াই কাৰেণ্টৰ জৰিয়তে মাছ ধৰি আছে আৰু এইফালে আমি সকলোৱে খানা খাই মেলি আজৰি হৈ ঘৰলৈ বুলি উভতোতে ৰাতিয়ে হ'ল সকলোকে বাই